মানে ডান্স চান্স চলি থকা নাই তাতে মানে কিবা বক্তৃতা চক্তৃতা চলি আছে সেইকাৰণে ইয়াতে আছোঁ ডাঙৰ বল মাত্র 30 টাকা 30 টাকা 30 টাকা 30 টাকা যদি কোনো পুরস্কার না পায় পুলিশে খেলি আছে জুয়া 100% গ্যারান্টি মাত্র তারপরে গাইছ কি মানুহে তো গাইছ আহি গৈছে আমাৰ ৰোল তো ধুনীয়াকৈ ৰোলটো খাই লওঁ কোনি কোনি খাব গ'লে নেদেখাওঁ তো জিত ব্লগ চাই ল'ৰা ছোৱালী ককা আইতা সকলোকে ৱেলকাম জনাইছোঁ তেনে ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইছ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাসৰ পৰা তো এই মাত্ৰ মানে কুইজ প্ৰতিযোগিতা চলি আছে এতিয়া মানে জিকলাক মই ট্ৰফি দি আছে তো মানে গাইছ যোনটো গ্ৰুপ বি সৰু সৰু দুটা চলি জিক খেলছে গাইছ এণ্ডে জিকছি 30 পইণ্টত জিকছি হায়েষ্ট জিকছি কিন্তু বহুত ভাল খেলছি তো আজি ৰাস আপোনালোকক দেখাম আজি ৰাসত প্ৰথমে দিনৰ পৰিৱেশটো অলপ চাই ল'ম মানে গধূলি পৰিৱেশটো আৰু পৰ হ'ব মানে আন্ধাৰ হ'ব আৰু স্বাক্ষৰ বহনকাৰী 580 বছৰীয়া পৃথিৱীৰ একমাত্ৰ জীৱিত গছজোপাৰ নাম কি আৰু ক'ত আছে এতিয়ালৈকে এই গছজোপা জীৱিত হৈ আছে 580 বছৰীয়া চি পাৰিব চেষ্টা কৰিব বাখৰ বেঙেনা একেবাৰে শুদ্ধ উত্তৰ বাখৰ বেঙেনা কিমান কলম লয় কলমৰ দোকান দিবি মোৰ নাম গৌৰৱ হলে বাখৰ বেঙেনা কলমৰ দোকান দিবি নেকি ট্যাকটিক এখনৰ মাজত কি মিল আছে কি এফ জি একেবাৰে শুদ্ধ চিনেমা জগতলৈ অহাৰ আগতে আটাইকেইজন বাছ কণ্ডাক্টৰ আছিল ৰজনীকান্ত জনি ৱাকাৰ আৰু কোন আছিল অক্ষয় কুমাৰ সুনীল দত্ত डायरेक्ट क्वेश्चन जिंदगी बोझ बनेगी नहीं जिंदगी बोझ बनेगी नहीं जिंदगी তো গাইছা এফালে পুতলা উতলা আহি গৈছে এফালে বাদাম চাদাম ভাজি আছে আৰু ইয়াতে গাড়ী চাড়ী সাজে একদম তাতে হেৰি দি আছে আৰু ধুনীয়াকৈ আহিছে একদম দোকানগিলা আহি গৈছে এফালে আচাৰ তাচাৰ দোকান দিছে মানে আচাৰটো গাইছ আপোনাক একবাৰ দি দিব তক এনে খাবা মানে চাকফা কাৰণে দি দিব তো বঢ়িয়া আজি কিবা এটা সাজ হ'ব মানে আজি ডান্স আছে গাইছ তো বঢ়িয়া মানুহ চানুহ এতিয়া ভৰ্তি হ'ব আৰু লাহেকৈ আজি এই কুইজ প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কৃত কৰাৰ কাৰণে স্প্ৰিংকল পাব্লিক স্কুলৰ প্ৰিন্সিপাল মাননীয় পৰম তো গাইছ মানে সেই কুইজ প্ৰতিযোগিতা চাই পেলাই ঘৰত আহিছিলোঁ একবাৰ মানে কুইজ চুইজ দেখিলোঁ না তাৰপিছত এতিয়া মানে এতিয়া বাজিল হেৰি 6:30 বাজিল তো এতিয়া আৰু ৰাসত অলছোঁ ধুনীয়াকৈ তো বলক আজি কিবা কিবি ইণ্টাৰেষ্টিং হ'ব বলক মানে আজি ঠিক নাই আৰু কিবা কিবি হ'ব আজি আৰু কি কিবা কিবি হ'ব গাইছ আজি ডান্সে আছে তো গাইছ আমি আহি গৈছোঁ ৰাসৰ খলাত তো একবাৰ সিয়াটো কৰি পেলাই ধুনীয়াকৈ যাওঁ মানে অকলে যাওঁ আৰু নাট খোৱাত গৈছে তারপরে গাইস কি মানুহে গাইস রাস্তা মানুহ নহয় মানে ৰাস্তা মানুহ অহা নাই চব জোৱাৰী চাবা মানুহ আহিছে চব কিমান মানুহ পুরস্কার না পায় আপনার পয়সা ঘুরাই দেওয়া হবে 100% গ্যারান্টি ধরলে চাই কাটিলে চাই কোনো মিস নাই আমার দাদা আমার দাদা বরং নখর অসহান্ত আহি যাও আর নিজের নিজের ভাগ্য পরীক্ষা করে যাও মাত্র 30 টাকা মাত্র 30 টাকা আছে স্যার কোন ফাঁকি বছর মাত্র 30 টাকা 30 টাকা 30 টাকা 30 টাকা যদি কোনো পুরস্কার না পায় পুলিশে খেলি আছে জুয়া 100% গ্যারান্টি মাত্র 30 টাকা মাত্র 30 টাকা পুলিশও জুয়া খেলে কি হ'ব তো গাইছ লগ পাইছোঁ ৰ'ব জুৱাৰ গলিত যাম আৰু এটা গলিত যাম ৰ'ব আপোনালোকে নেদেখা বস্তু দেখাম
তো গাইছ এইটো খেলা হৈ আছে, এইটো এই মানুহে মাইকত লৈ পেলাই যি চিল্লে থাকে গাই। আৰু এইটো সেই একে খেলা বল খেলা, আৰু তাতে দেখিছে আপোনালোকে মানুহ কি ভিৰ। অস্ত্ৰ গিলি মানে মই কথা ক'বই নোৱাৰোঁ মানে, ইমানে মানুহৰ ভিৰ। তো এই আৰু কি দেখাম আপোনালোকে আহিব জাপৰিকৰ ৰাস। তো গাইছ আহি গৈছে আমাৰ ৰোল। তো ধুনীয়াকৈ ৰোলটো খাই লওঁ, কোনি খাব গ'লে নেদেখাওঁ। তো খাই লওঁ ৰ'ব, মেয়নিজ চেয়নিজ ধুনীয়াকৈ দি দিছে, চিকেন ৰোল আহি গৈছে। তো খাওঁ আৰু। তো গাইছ এতিয়া আহি গৈছোঁ আইচক্ৰীমৰ দোকানত, আৰু আইচক্ৰীমটো খাওঁ আৰু ধুনীয়াকৈ ডান্স চাওঁ। তো আপোনালোকক দেখাম, ব'লক আমি আইচক্ৰীম খাওঁ আৰু ডান্স চাওঁ। তো গাইছ এতিয়া আমি আছোঁ হিমৰাজ আৰু মই, মানে তাতে ডান্স চান্স চলি থকা নাই, তাতে মানে কিবা এই বক্তৃতা চক্তৃতা চলি আছে। তো সেইখিনি ইয়াতে আছোঁ, যাম ৰ'ব অলপ। তো গাইছ এতিয়া আপোনাক মই এই ৰাতিৰ পৰিৱেশ দেখাওঁ। এই 12টা বাজিল, এতিয়া বহুত দোকান এতিয়াও বাকী আছে, যোনবিলাক জুৱাৰীৰ দোকান এতিয়াও বাকী আছে, আৰু বহুতে এনেকৈ ঝাৰু মাৰি আছে। এই বহুতে শেষে কৰিছে, দেখা নাই গাইছ আপোনালোকে এইগিলাখান এনেকৈ মাত দিছে, এতিয়া ঘুমাই আছে মানুহগিলাই। তো আপোনালোকে ৰাতিৰ পৰিৱেশটো চাব খোজে না বহুতে, তো একবাৰ দেখাই দিলোঁ ৰাতিৰ পৰিৱেশ। তো এইগিলাখান মাত দিছে চাটাৰ তাটাৰ, মানে আৰু কালি খুলিব, একদম দিনটো গোটেই শুব। এফালে বন্ধ কৰি দিলে এইগিলা চব, মানে 50% বন্ধ কৰি দিলাক দোকান আৰু এইফালে বঢ়িয়া। আৰু আমাৰ যোনখন ৰাস হৈ আছে তাৰো গেট মাত দিলাক, আৰু এফালে দিয়া নৰিয়া ৰাজ বা তো বন্ধই, আৰু এইগিলা চব বন্ধ কৰি দিছে গাইছ। এটা টাইমত কি মানুহ আছিল বাপ্পা, ইয়াতে ভৰি দিয়া মানুহ নাই। এতিয়া গাইছ কি লেতেৰা কৰি দিছে চব মাখান, গেট চেট বন্ধ কৰি দিছে গাইছ। সেইফালে কিন্তু আছে, এতিয়া হয়তো আছে সেইফালে। তো এইটোৱে আমাৰ গণেশ বাবা বন্ধ কৰি দিছে, তো বঢ়িয়া। তো গাইছ ফাইনেলি ঘৰ আহি পালোঁ, আৰু মানে অলপ আছে পাহাৰখন উঠবা আছে। তো ভিডিঅ'টো সেইটা সমাপ্ত কৰোঁ। তো এতিয়া বাজিল 12টামান বাজিল, তো এতিয়া ঘৰত যাওঁ। তো আজি ভিডিঅ'টো এইখিনি আছে মানে গাইছ, এতিয়া মই কৈ দিওঁ মানে আজি ডান্স নাছিল, মই ভাবছিলোঁ কি আজি ডান্স আছিল। আজি আছিল Day 3, Day 4, Day 5, Day 6, এনেকৈ এই 3 দিন মানে একদম ডান্স হ'ব পূৰাপূৰি একদম মানে, আৰু লাষ্টত মানে ৰিজাল্টটো দি দিব 6 নম্বৰ দিনা চাগে ৰিজাল্টটো দি দিব, একদম সিদিনা ফাইনেল হ'ব পূৰা। তো আপোনালোকে মানে এইকেইটা ভিডিঅ' এইটো চাই থাকব, এতিয়া নেক্সট ভিডিঅ'বিলাক দি থাকিম। তো এইটো ভিডিঅ' ইমান এটা সমাপ্ত কৰোঁতে মানে গাইছ কি হৈছে ৰাতি হ'লে মই মাতটো সৰু হৈ যায়। তো এইটো ভিডিঅ' ভাল পায় আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।